ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত সরল অঙ্ক অতি কম সময়ের ভিতৰত কেনেদৰে কৰিব পাৰি তাকে এই ভিডিওটোত কৰিম। প্ৰত্যেক এক্সামত সরল অঙ্কৰ পৰা এটা হলো কোৱেশ্চন থাকে। ভিডিওটো সম্পূৰ্ণ চাব, তেতিয়া ভালদৰে বুজি পাব। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। সরল অঙ্ক কৰোঁতে প্ৰথমে আমি কিছু কথা ভালদৰে জানিব লাগিব। সরল অঙ্কত প্ৰথমে ব্ৰেকেটৰ কাম কৰিব লাগে, ব্ৰেকেটৰ পিছত অফৰ কাম কৰিব লাগে, ইয়াৰ পিছত হৰণ, হৰণৰ পিছত পূৰণ, পূৰণৰ পিছত যোগ আৰু যোগৰ পিছত বিয়োগ। এই প্ৰশ্নটোত ব্ৰেকেটৰ ভিতৰত পূৰণ চিন, বিয়োগ চিন আৰু যোগ চিন আছে। ইয়াৰ উপৰিও 8 আৰু 5ৰ ওপৰত মাত্ৰা আছে। প্ৰথমে মাত্ৰাৰ কামটো কৰিব লাগিব। 8ৰ পৰা 5 বিয়োগ কৰিম 3। এতিয়া থাকিলে পূৰণ চিন আৰু যোগ চিন। প্ৰথমে পূৰণৰ কাম কৰিব লাগিব। 3 আৰু 3 পূৰণ কৰিম 9, 9 লগত 4 যোগ কৰিম 13। বন্ধনীৰ ভিতৰত যিখিনি কাম কৰিব লাগে সেইখিনি কাম কৰি ললোঁ। এতিয়া 4 আৰু বন্ধনীৰ ভিতৰত একো চিন নাই, একো চিন নাই মানে ইয়াত আছে পূৰণ চিন। 4 আৰু 13 পূৰণ কৰিম 52, 15ক 5 হৰণ কৰিম 3, 3 আৰু 52 যোগ কৰিম 55। উত্তৰ হৈছে 55, অপশ্যন বি। নেক্সট কুৱেশ্যনটো কৰোঁ। ইয়াত গোটেইকেইটা সংখ্যা আছে 4, চিন আছে, যোগ, পূৰণ, হৰণ আৰু প্ৰথম বন্ধনী আছে। প্ৰথমে প্ৰথম বন্ধনীৰ কামটো কৰিব লাগিব। 4 আৰু 4 পূৰণ কৰিম 16, ইয়াত বন্ধনীটো উঠি যাব। এতিয়া যোগ, পূৰণ আৰু হৰণ চিন আছে। প্ৰথমে হৰণ চিনৰ কাম কৰিব লাগিব। 4 হৰণ 16 আছে, 4ক 16ৰে হৰণ নাযায়। যদি 16 হৰণ 4 থাকে তেতিয়া 16ক 4ৰে হৰণ কৰিলে হ'ব 4, কিন্তু ইয়াত আছে 4 হৰণ 16। প্ৰথমে 4 লিখিম, ইয়াৰ পিছত হৰণ চিনটো পূৰণ চিন কৰিম। পূৰণ চিন কৰাৰ লগে লগে 16ৰ তলত একো নাই মানে 1 আছে। 1টো 8 চিনৰ ওপৰত যাব আৰু 16টো 8 চিনৰ তলত হ'ব। এতিয়া যোগ আৰু পূৰণ চিন আছে। প্ৰথমে পূৰণ চিনৰ কাম কৰিব লাগিব। 16ক 4ৰে কাটিম 4, 4 আৰু 4 কটাকটি কৰিম, থাকিব 4 যোগ 4 পূৰণ 1। 4 আৰু 1 পূৰণ কৰিম 4, 4ৰ লগত 4 যোগ কৰিম 8। উত্তৰ হৈছে 8, অপশ্যন চি।